ধন্যবাদ। আমাৰ ইয়াৰ পৰা নিছে আমাৰ শিল্পী প্ৰিয়কান্ত পাঠক আৰু ব্যৱসায়ী উৎসৱ ডেকা সৰ্থেবাৰী স্থিত দুজন। এনজিঅ'টো আপোনালোকক কিবা জনাইছিল নেকি? আমাৰ শিল্পী সন্থাৰ লগত কোনো ধৰণৰ যোগাযোগ তেওঁলোকে কৰা নাই বৰ্তমানলৈকে। বিশ্বস্ত সূত্ৰে গম পাই আমাৰ শিল্পীজনক বা ব্যৱসায়ীজনৰ লগত যোগাযোগ কৰি আমি আমাৰ শিল্পীজনক বৰ্তমান লৈ আহিছোঁ আমাৰ ঠাইলৈ, আৰু ব্যৱসায়ীজন বৰ্তমান অহা নাই। তেওঁক আমি 2 দিন সময় দিছোঁ, 2 দিনৰ ভিতৰত তেওঁ আহিব বুলি কৈছে। এতিয়াও তাত প্ৰশিক্ষণ চলি আছে? চলি আছে, বৰ্তমানো চলি আছে প্ৰশিক্ষণ। লগতে এটা কথা, আমাৰ শিল্পীজন যেতিয়া গুচি আহিলে পৰহি, তাৰপিছত বনিয়াকুছিৰ পৰা এজন পিতল শিল্পীক তালৈকে লৈ গৈছে বৰ্তমান, আৰু প্ৰশিক্ষণ বৰ্তমান চলি আছে। ইয়াৰ কেনেধৰণৰ আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত? পৰৱৰ্তী সময়ত এতিয়া আমি চাওঁ চিন্তা কৰি কেনেধৰণে সুবিধা হয়, আমি বিহিত ব্যৱস্থা লোৱা হ'ব নিশ্চয়। যিহেতু আমাক ভাৰত চৰকাৰে বৃহত্তৰ সৰ্থেবাৰী অঞ্চলক মানে কাঁহ শিল্পৰ ওপৰত ট্ৰেডমাৰ্ক দিছে, গতিকে আমাৰ নিশ্চয় এটা অধিকাৰ আছে ইয়াত। গতিকে আমি সময়ত চিন্তা কৰিম বিহিত ব্যৱস্থা লোৱাৰ কাৰণে। মানে সেই এনজিঅ'টোৱে আপোনালোকক কোনো ধৰণৰ জনোৱা নাই, তাৰ বিপৰীতে লৈ গৈছে তেওঁলোকক? আমাৰ সন্থাৰ বিপৰীতে সন্থাক কোনো ধৰণৰ অৱগত নকৰাকৈ নিজাববীয়াকৈ লৈ গৈছে। 1 নম্বৰ আহিলা, কাৰণ সৰ্থেবাৰীৰ কাঁহ শিল্প অতীতৰ পৰা চলি থকা শিল্প। আমাৰ এই স্থানীয় ব্যক্তিসকল এই অঞ্চলৰ আজি নাই বুলিলেও 8,000 ব্যক্তি 60 বছৰ সন্থাটো জড়িত আছোঁ। মই বোলো তাৰমানে এইটো মোৰ ভুলে হ'ল, ঠিক আছে, মই সন্থাটোৰ সন্মানত মই তোমাৰ লগত খাতিৰত মই ঘৰলৈ যাম, মই এটা কাম নকৰোঁ। সেই বুলি তাত মই কৈ মই তাৰ পৰা গুচি আহিলোঁ। আৰু যিজন ব্যক্তি মোৰ লগত গৈছিল তেওঁকো মই কৈছিলোঁ যে ব'লা, সন্থাই বৰ জোৰ কৰিছে, আমি এটি বৰ বঢ়িয়া কাম কৰিছোঁ, তেওঁবিলাকক জনাবান নহ'ল, আমি গুচি আহিলোঁ। যদি আজিৰ মিটিঙত তেওঁবিলাকে আমাক উপস্থিত নেদেখে, তেতিয়া আমাৰ বিহিত ব্যৱস্থা ল'ব। গতিকে সেই সন্থাটো আমি ভাঙবা নোৱাৰোঁ। অতি পূৰ্বৰ পৰা আমি সেই সন্থাটোৰ দ্বাৰাই এই কাহখিনি কোবাই আমি এমুঠি ভাত খাই আছোঁ। এতিয়া এইবিলাকে যদি আমাক কিবা প্ৰলোভনক আনিছে, এইটো আমি বুজি নাপালোঁ। সেই ব্যক্তিজনে আৰু মোক ক'লে নহয় মই নাযাওঁ, তুমি যোৱা বোলে, তুমি নগ'লেও মই কিন্তু যামেই, কাৰণ মই যিহেতু সন্থাত জড়িত আছোঁ। এনেকৈ কাক কৈছিল আপুনি? অঁ, কাক কৈছিল এনেকৈ? সেইটো মই উৎসৱ ডেকাক কৈছিলোঁ। মোক যোনে নিছিলে সেইজনক মই ক'লোঁ যে তুমি যদি নোযোৱাও মই যাম, কাৰণ সেই সন্থাটোৰ লগত মই জড়িত আছে, সেই সন্থাটোত মোৰ কাৰ্ড আছে। তোমাৰ একো নাই, তুমি ব্যৱসায়ী মানুহ, দোকানী মানুহ, তুমি নগ'লে সন্থাই যদি কিবা পাৰে কৰিব, নোৱাৰিলে নাই, মই কিন্তু কালি যাম। বোলে তুমি যোৱা, মই নাযাওঁ। এই বুলি কৈ মই গুচি আহিলোঁ। তেখেতে আৰু আগদিনা এখন মানে এই বনিয়াকুছিৰ পৰা এজন পিতলৰ কাৰিকৰ নিলে, নি সেই সন্থাটোত মানে সেই এনজিঅ'ত যোগ কৰি তেখেতে পিতলৰ কাম কৰিলে। আৰু তেখেতে মোক কথা কৈছে বোলে সেই এতিয়া আমাক অফিচাৰ কেইজনে যাব নিদিয়ে নহয়, বোলে অফিচাৰ কেইজনে যাব নিদিলেও মই কিন্তু থাকিব নোৱাৰোঁ। মোক যিটো দৰমহা দিয়ে দিলেও দিব, নিদিলেও নাই, সেইটো মই চিন্তা নকৰোঁ, কাৰণ সন্থাখন মই এৰিব নোৱাৰোঁ। গতিকে মই কালি যাম, তুমি আৰু যি কৰে কৰিবা, সেইটো তোমাৰ কথা। তেনেকৈ কৈ মই সন্থাৰ খাতিৰত, এই সমাজখনৰ খাতিৰত মই অহাকালি বৃহস্পতিবাৰে ৰাতি 8টা বজাত আহি সন্থাৰ লগত যোগাযোগ কৰিলোঁ। ক'ত পাতিছিল প্ৰশিক্ষণটো? প্ৰশিক্ষণটো এতিয়া তাৰমানে সেই গহপুৰৰ পৰা 5 কিলোমিটাৰ আহিব লাগে, 2 নম্বৰ নাহৰণি গাঁও। তাত এখন ডাঙৰ চাইনবোৰ্ড আছে, কিন্তু ইংৰাজী চাইনবোৰ্ড, মইতো মাতিব নাজানো, আৰু এনেকুৱা ডাঙৰ মোৰ মোবাইলো নাই, কোনে কি কয় মোবাইলত মই সেইটোও বুজি নাপাওঁ। গতিকে মই তেখেতে উৎসৱ দেখাৰ মতে মই চলি আছিলোঁ। কিমানগৰাকীক প্ৰশিক্ষণ দিছিল আপোনালোকে তাতে? তাতে মোৰ 1 মাহ 1 দিন হ'ল যেন পাইছোঁ। তাৰপিছত তেখেতসকলে ফোন কৰিলে, মই আহিবৰ বাধ্য হ'লোঁ।